অৱতাৰ। যে বসুদেৱে তেতিয়া এনেকৈ স্তুতি কৰিছে, হে প্ৰভু, এই সংসাৰত তুমি যিহেতু সমস্ত, আৰু কি কৰা তুমি, এই ব্ৰহ্মাৰূপ ধৰি তুমি সমস্ত জীৱক সৃজন কৰা, ৰুদ্ৰৰূপ বা শিৱৰূপে তুমি সমস্ত জগতকেই সংহাৰ বা ধ্বংস কৰা, আৰু এই পৃথিৱীত যেতিয়া অধৰ্মই চানি ধৰে সেইখিনি সময়তে পৃথিৱীৰ পৰা সমস্ত অধৰ্ম নাশ কৰি পৃথিৱীৰ সেই মহাভাৰত তুমি শেষ কৰি পেলাই শেষ কৰাৰ কাৰণে বাৰে বাৰে অৱতাৰ গ্ৰহণ কৰা। আৰু সেইকাৰণে খন্দিবাক লাগি পৃথিৱীৰ মহাভাৰ মোহৰ গৃহত একে ফৈলা অৱতাৰ। যে বৰ্তমানো বসুমতীৰ যিটো অৱস্থাৰ কথা কৈছিল নহয়, যে বসুমতী ব্ৰহ্মাক স্তুতি কৰাৰ পিছত ভগৱানে ইয়াতেই পৃথিৱীত অৱতাৰ ধাৰণ কৰিব, সেই কথাটোকে বসুদেৱে কৈছে যে খন্দিবাক লাগি পৃথিৱীৰ মহাভাৰ মোৰ গৃহত আঁকি ফৈলা অৱতাৰ। যে সেই বসুমতীৰ মহাভাৰেই তুমি শেষ কৰাৰ কাৰণে মোৰ ঘৰত আহি জন্ম লৈছা। ৰাম ৰাজা বোলাই ফুৰে দৈত্য গণ কৌটি কৌটি, হিত দৈত্য গণ মাৰি কৰিবা নিগুটি, দুষ্টক সংহাৰী থাপিবাহা পুণ্য পথ, অপুৰিবাহা প্ৰভু ভকতৰ মনোৰথ। যে এই যে পৃথিৱীত সমস্ত দৈত্যবিলাক আছে, কৌটি কৌটি দৈত্যবিলাক আছে, প্ৰত্যেকটা দৈত্যই একোটা ৰজা হৈ সকলোকে নিৰ্বোধ মানুহবিলাকক মাৰি মাৰি শেষ কৰি আছে। আৰু এই শেষ কৰি কৰি পৃথিৱীখন তেওঁলোকে যেতিয়া ধ্বংসৰ মুখলৈ লৈ যাব বিচাৰিছে, আৰু সেইখিনি সময়তে বসুমতীৰ আহ্বান ক্ৰমে তুমি ক'ত আহিলা, এই পৃথিৱীত আহিলা। কি কাৰণত আহিলা, যে দুষ্ট সংহাৰী থাপিবাহা পুণ্য পথ, এই সমস্ত অসুৰ বা দৈত্যবিলাকক তুমি মাৰি যিবিলাক ধাৰ্মিক মানুহ আছে তেওঁলোককে ইয়াতে ৰাখি থৈ দিবা। পুৰিবাহা প্ৰভু ভকতৰ মন মনোৰথ, অৰ্থাৎ ভকতবিলাকে এইটোৱেই বিচাৰিছে যে তুমি ইয়াতে অৱতাৰ গ্ৰহণ কৰা, আৰু সেই অৱতাৰতে তুমি সমস্ত অধৰ্মিকবিলাকক ধ্বংস কৰি ভকতবিলাকক ৰক্ষা কৰা। ৰাম তোমাৰে খে ভকতিত ভুকুতি মুকুতি, কৰিল তব বসুদেৱে আনো নানা স্তুতি, কংসৰায়ক দৰে টান থুৰনো শিকাই, অকৃষ্ণ কবুলন্ত প্ৰভু শুনায় অভিপ্ৰায়। যে ভগৱানৰ ভকতিত সকলোৱে যে মুকুতি পায়, এই সমস্ত কথাবিলাকে বসুদেৱে তেওঁৰ প্ৰাৰ্থনাৰ জৰিয়তে ভগৱানৰ ওচৰত স্তুতি কৰি গাই আছে। আৰু শেষত তেওঁৰ মনত পৰে যে এই যে পূৰ্বতে যিটো কথা কৈছিল, জন্ম হ'লেই সন্তান বসুদেৱৰ হাতত গতাই দিব লাগিব, গতিকে এই কথাটো তেওঁ লগে লগে মনত পৰি পেলাই এতিয়া কি কৈছে, কংসৰায়ক দৰে তাৰ থিৰ নুশিকাই, অৰ্থাৎ কংসৰ কথা মনত পৰিছে এতিয়া, যে এইখিনি সময়ত যদি মই কংসৰ ওচৰত সন্তানটো দি থৈ নাহোঁ তেতিয়াহ'লে কি হ'ব, মোৰেই জীৱনটো শেষ কৰি দিব পাৰে তেওঁ। গতিকে এই ভয় এটা আৰু এটা আহিল যে মই যিহেতু কৈ থৈ দিছোঁ সন্তানটো মই দিমেই, গতিকে এই জন্ম হোৱা সন্তানটোক দিম বুলি আগতে কৈ থকা কথাটো তেওঁৰ মনত পৰি এতিয়া মনতে ভয় এটা সোমাই গৈছে যে কেনেকৈ মই সন্তানটো তেওঁৰ আগত দিম। কৃষ্ণ বলন্ত প্ৰভু শুনা প্ৰভু অভিপ্ৰায়, যে প্ৰভু এতিয়া শুনাচোন কি কথানো আছে। ৰাম তুমি উপজিবা শুনি আকাশী বচন, পাপী কংসে মাৰিলে তোমাৰ ভাতৃগণ, তোমাৰ কথা কৈ তীক্ষণে পাইবে জান, খান্দা ধৰি ধাইব কংস অন্তক সমান। বসুদেৱৰ ভয় লগা কথাটো এতিয়া কৈছে যে প্ৰভু, যে আমাৰ বিয়াৰ দিনাই এই কথাটো হৈছিল, আকাশী বচনত আছিল যে কংস ৰজাক আমাৰ অষ্টম পুত্ৰই বধিব। এই তুমি যিহেতু অষ্টম সন্তান হিচাপে আমাৰ ওচৰত আজি আহি গ'লা, এই কথাটো লগে লগে কংসই গমেই পাব, আৰু কংসই গম পাই তৎক্ষণাত ইয়ালৈকে দৌৰি আহিব। আৰু এটা কথা শুনা, যে এই পাপী কংসই
এটা এটাকৈ তোমাৰ 6টা ভাতৃ ইতিমধ্যে মাৰি শেষে কৈছে। গতিকে খান্দা ধৰি ঠাইব কংসে অন্তক সমান তোমাকো কাটাৰ কাৰণে অলপ পিছতে তৰোৱাল লৈ তেওঁ ইয়াতেই উপস্থিত হ'বই। ৰাম সাৱধানে থাকা প্ৰভু, হুয়া সচকিত, অপাপিষ্ঠ কদৰে মূৰ স্থিৰ নুহেচিত। এহি বুলি বসুদেৱ মৌন হুয়া আছে, দৈৱকীয় পুত্ৰ মুখ দেখিলন্ত পাছে। যে ভগৱানক এনেকৈ কথাবিলাক কৈ ফালে পুনৰ আৰু ভগৱানকে সাৱধান কৰি দিছে যে প্ৰভু তুমিও অলপ সাৱধান হৈ থাকা, অলপ পিছতে কিন্তু সেই পাপিষ্ঠ কংস ইয়াত আহিব আৰু সি অহাৰ পিছত যে কি নকৰিব সেই কথাটো মোৰ মনেই নধৰে। সি যি ইচ্ছা তাকে কৰি পেলাব পাৰে আৰু সেইকাৰণে প্ৰভু তুমি সাৱধানে থাকা। এই বুলি বসুদেৱে কৈ মৌন হৈ থাকিল আৰু অলপ পিছত লাহে লাহে চেতনা দৈৱকীৰ ঘূৰি আহিল আৰু দৈৱকীও নিজৰ সন্তানক তেতিয়া দেখা পালা। ৰাম মহাপুৰুষৰ চিহ্ন জানি মহাসতী, পৰিস্তুতি কৰন্ত বিস্ময় হুয়ায়াতি। যিটো ব্ৰহ্মৰূপ নিৰাকাৰ নিৰঞ্জন, তেন্তে তুমি জানিলো সাক্ষাৎ নাৰায়ণ। যে সেই দৈৱকীয় ভগৱানৰ সেই বিষ্ণু ৰূপটো দেখা পাই তেওঁ তেতিয়া গম পাই গ'ল যে প্ৰভু তুমি পৰম পুৰুষ আৰু তুমি মোৰ এই গৃহত জন্ম ল'লা। তুমি জন্ম লোৱাৰ সময়ত দেখা পাইছোঁ যে মহাপুৰুষবিলাকৰ যিবিলাক চিহ্ন থাকে সমস্ত চিহ্ন তোমাৰ গাতে আছে। ৰামে একোকালি মনুষ্য মৃত্যুৰ নেৰাই হাত, অনকৰে ভকতি যাৱে মাধৱ তোমাত। তোমাৰ পাৱত যেবে কৰিলে আশ্ৰয়, দেৱে সুস্থ হুয়া থাকে পৰম নিৰ্ভয়। দৈৱকী এতিয়া সেইফালে চাই ভগৱানৰ ওচৰত ক'ব ধৰিছে প্ৰভু যে এই সংসাৰত মানুহে মৃত্যুৰ পৰা কোনো হাত সাৰিব নোৱাৰে। জন্ম হ'লে এদিন মৰিবই, কিন্তু যিবিলাকে তোমাক ভকতি নকৰে, যিবিলাকে তোমাক আশ্ৰয় নলয়, তেওঁলোকৰ কি হৈ যায়? সুস্থ হৈ থাকে পৰম নিৰ্ভৰে। তেওঁলোকে কোনোদিনে সুস্থ হৈ থাকিব নোৱাৰে। কিন্তু যিবিলাকে তোমাক আশ্ৰয় কৰি তোমাক সেৱা কৰি থাকে সেইবিলাকে কিন্তু কি হ'ব পাৰে? সদায় নিৰ্ভয়, কোনো ধৰণৰ ভয় নোহোৱাকৈ তেওঁ চলি থাকিব পাৰে। ৰাম যেবে নষ্ট ভৈলা লোক মহাপ্ৰলয়ত, তুমি মাত্ৰ অৱশেষ থাকা হাই অন্তত। দুনাই কালৰ ৰূপ হুয়া স্ৰজা নাৰায়ণ, তোমাৰ চৰণ আৱে পখিলো শৰণ। দৈৱকী কৈছে যে প্ৰত্যেকটা অৱতাৰৰ শেষতে একোটা ধ্বংস আহি যায় আৰু ধ্বংসৰ পিছত প্ৰলয় আহে। এই প্ৰলয়ত কি কৰা? তুমি অকলে থাকা। তুমি প্ৰলয়ত তুমি অকলে থাকি পুনৰ তুমি আৰু সৃষ্টি আৰম্ভ কৰা। মাত্ৰ অৱশেষ মানে অকল এজন থাকে, সেইজনে হৈছে তুমি বা নাৰায়ণ। আৰু দুনাই কালৰ ৰূপ হোৱা স্ৰজা নাৰায়ণ, তোমাৰ চৰণে আৱে পখিলো শৰণ। এনেকৈ বাৰে বাৰে তুমি অৱতাৰ গ্ৰহণ কৰি থাকা যেতিয়াই পৃথিৱীত তোমাৰ প্ৰয়োজন হয়। ৰাম দুৰ্ঘৰ কংসক ভয়ে তনু কম্প মান, ভকতৰ ভয় হাৰি কৰা পৰিত্ৰাণ। তোমাক নজানৈ যেন মতে কংস পাপ, ইত্যৰূপ আৱে সম্বৰী বাপ। শেষত যায় দৈৱকী কৈছে নিজৰ পুতেককে বিষ্ণু হিচাপে তেওঁ জানি লৈছে। জানি লৈ পেলাই কৈছে যে প্ৰভু এই ভকতবিলাকৰ সমস্ত ভয়ৰ পৰিত্ৰাণ তুমিয়ে কৰা। গতিকে প্ৰভু তোমাৰ ওচৰত মই এটাই নিবেদন কৰিছোঁ যে তোমাক জনাৰ লগে লগে, তুমি জন্ম হোৱা বুলি জনাৰ লগে লগে সেই পাপী কংসই ইয়াতে আহি যাব। পাপী কংসই তোমাৰতো কোনো কথাই নাজানে। সেইকাৰণে প্ৰভু তুমি এতিয়া যিটো ৰূপ আছা সেই ৰূপটো
সম্বৰণ কৰা বা নোহোৱা কৰি পলৱা দিয়া। দিছে। ৰাম তোমাকে খেলাগি উদবেগ কৰে মন, শংখ চক্ৰ গদা পদ্ম ঢাকা নাৰায়ণ, কংস ভয়ে কম্পে অজ্ঞানীৰ মূৰ বুক, এতেকি বুলিয়া ভৈলা দৈব কিনি চুক। সেই সন্তানটো যেতিয়া মাকৰ সন্মুখৰ পৰা টানি লৈ মাৰি পেলাব, এই কথাটোতে দৈৱকীৰ ভয় হৈ গৈছে। ভয় হৈ যায় তেতিয়া কৈছে কি তেওঁ যে ভগৱান তুমি কি কৰা যে তোমাৰ 4খন হাতত যে 4 অস্ত্ৰ লৈ আছা, এই সমস্তখিনি তুমি নোহোৱা কৰি দিয়া। অৰ্থাৎ তুমি এটা সৰু সন্তান হিচাপে জন্ম হোৱা সন্তানৰ নিচিনাকৈ এতিয়া থাকি যোৱা। কিয় যে সেই যে কংস আছে, কংসৰ কাৰণে আমাৰ ভয় সদায়। আৰু মোৰ দৰে অজ্ঞানী এই কথাটো মই বুজি নাপাওঁ যে তোমাক আৰু সেই কংসই যে মাৰিব পাৰে নে নোৱাৰে, সেই কথাটো মোৰ জ্ঞানেদি ক'ব পৰা নাই। সেইকাৰণে তুমি সমস্ত ৰূপ ঢাকি লৈ পেলাই দৈৱকী তেতিয়া কৈছে যে মই আৰু তোমাক আৰু স্তুতি এইখিনি নকৰোঁ, এটা কথাই ক'লোঁ, তুমি মাত্ৰ এই যিটো ৰূপ ধৰি আছা এই ৰূপটো শেষ কৰি দিয়া। ৰাম